আমি দেখা পাইছো যে এটা মানে পিছপৰা যিসমূহ আমাৰ অঞ্চল আছে আমাৰ বৰপেটা জিলাৰ এই পিছপৰা মানে অঞ্চলৰ এই সহজ সৰল যিসকল হিন্দু যুৱতী আছে এই হিন্দু যুৱতীসকলক মানে তেওঁলোকে প্ৰেমৰ প্ৰলোভনেৰে এটা মানে তেওঁলোকে টাৰ্গেট কৰি আছে যে সিহঁতক ধৰ্মান্তৰিত কৰাৰ এটা প্ৰক্ৰিয়া। ৰাজ্যত আকৌ লাভ জেহাদৰ চিকাৰ মন্দিয়াৰ হিন্দু যুৱতী। যোৱা 20 আগষ্ট তাৰিখে বৰপেটা জিলাৰ মন্দিয়াপথ নিবাসী শ্বাহজাহান আলীৰ পুত্ৰ ইকবাল হুছেইনৰ বিৰুদ্ধে প্ৰেমৰ চালনাৰে এগৰাকী বোৱাৰীক পলুৱাই নিয়াৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে যোৱা 21 তাৰিখে বৰপেটা সদৰ থানাৰ গোচৰ ৰুজু কৰিছে ভুক্তভোগী হিন্দু যুৱতীগৰাকীৰ পৰিয়ালে। আৰক্ষী প্ৰশাসনে তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে যুৱতীগৰাকীৰ কোনো সংসূত্ৰ পোৱা নাই। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ছোৱালীজনীৰ বিবাহ আইনী প্ৰক্ৰিয়াৰে সম্পন্ন হৈছিল হিন্দু যুৱক এজনৰ লগত। ছোৱালীজনী সন্ধানহীন হোৱাৰ পিছত গোটেই মন্দিয়া অঞ্চলৰ হিন্দু সমাজত সৃষ্টি হৈছে এক চেপা উত্তেজনাৰ পৰিৱেশ। উক্ত ভুক্তভোগী পৰিয়ালক সাক্ষাৎ কৰে হিন্দু জাগৰণ অসমৰ বৰপেটা জিলাৰ এটা সজাতি দলে। লগতে অসমৰ মুখ্যমন্ত্ৰীক লাভ জেহাদ বিৰোধী এখন কঠোৰ আইন প্ৰণয়ন কৰিবৰ কাৰণে দাবী জনায় সজাতি দলটোৱে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টাইম 3। মন্দিয়াৰ ইকবাল হুছেইন নামৰ এজন যুৱকে এজন মানে হিন্দু ছোৱালী এই মানে অপহৰণ কৰি লৈ যায় মানে আৰু প্ৰেমৰ জালত ফচাই মানে লাভ জেহাদৰ যিটো মানে লাভ জেহাদ বুলি আমি ক'ব খোজো। আৰু আমি দুৰ্ভাগ্যৰ কথা হৈছে যে এই ছোৱালীজনী ইতিমধ্যে বিবাহ ঠিক হৈছিল। এই ধৰণৰ এটা মানে ষড়যন্ত্ৰ হৈ আছে আমাৰ হিন্দু সমাজক দুৰ্বল কৰাৰ কাৰণে এটা বিশেষ এটা চক্ৰ উঠি পৰি লাগিছে যে আজি দিনে দিনে আমি দেখা পাইছো যে লাভ জেহাদৰ ঘটনা মানে গোটেই অসমত বিশেষকৈ আমাৰ বৰপেটা জিলাত বৃদ্ধি পাই আহিছে। আমি ৰাজ্য চৰকাৰক মানে অনুৰোধ জনাইছো যে কঠোৰ আইন মানে প্ৰণয়ন কৰিব লাগে এই লাভ জেহাদৰ বিৰুদ্ধে। এই লাভ জেহাদকাৰীসকলক মানে এটা কঠোৰ শাস্তি দিব লাগে। আমি দেখা পাইছো যে এটা মানে পিছপৰা যিসমূহ আমাৰ অঞ্চল আছে আমাৰ বৰপেটা জিলাৰ এই পিছপৰা মানে অঞ্চলৰ এই সহজ সৰল যিসকল হিন্দু যুৱতী আছে এই হিন্দু যুৱতীসকলক মানে তেওঁলোকে প্ৰেমৰ প্ৰলোভনেৰে এটা মানে তেওঁলোকে টাৰ্গেট কৰি আছে যে সিহঁতক ধৰ্মান্তৰিত কৰাৰ এটা প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়া এটা চলি আছে আৰু ইয়াতে এটা মানে ডাঙৰ ষড়যন্ত্ৰ। আৰু আপোনালোকে ইতিমধ্যে গম পাইছে যে আজি আমাৰ কিছুদিন আগতে উত্তৰ প্ৰদেশত যে আমাৰ ধৰা পৰিছিল যে লাভ জেহাদৰ লগত জড়িত কিছুমান ব্যক্তি যে বহিৰ দেশৰ পৰা মানে এইবিলাক মানে লাভ জেহাদৰ কাৰণে যে ধন আহি আছে এইখিনিও আমি মানে জানিব পাৰিছো মানে বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে। আমাৰ অসমতো আমি দেখা পাইছো যে এই লাভ জেহাদৰ জড়িত কিছুমান যুৱক এই যুৱকসকলৰ লগতো যে এটা মানে বহিৰাষ্ট্ৰৰ লগত যোগাযোগ আছে আমি এইটো মানে ভাবিবলৈ বাধ্য হৈছো। আমাৰ ছোৱালী বিয়া ঠিক হৈছিল, মুছলিম এটা ল'ৰাই চক্ৰান্ত কৰি লৈ গৈছে। এইটো আমাৰ কঠোৰ এইটো আইনি দি আমাৰ তাক শাস্তি দিব লাগে, এইটো আমি খোজো। মুছলিম ল'ৰাটোৰ নাম কি? ইকবাল হুছেইন ল'ৰাটোৰ নাম, আৰু দেউতাৰ নাম হ'ল শ্বাহজাহান আলী। ঘৰ ক'ত? মন্দিয়া পাথাৰ। নমস্কাৰ, মোৰ গাঁৱৰ এজনী হিন্দু ছোৱালী মন্দিয়া পাথাৰৰ ইকবাল হুছেইন নামৰ এটা ল'ৰাই তাক 20 তাৰিখত তাক লাভ জেহাদৰ বলি কৰি তাক উঠাই লৈ যায়। আমি আজিলৈকে পোৱা নাই। মোৰ আবেদন হ'ল যে ছাৰে যাতে দয়া কৰি আমাৰ ছোৱালীজনীক সোনকালে উভতাই আনি দিয়ে আৰু ল'ৰাটোক উচিত শাস্তি দিয়ে। আমাৰ ছোৱালীটোক ইতিমধ্যে বিয়া ঠিক হৈ গৈছে, গোট ৰেজিষ্টাৰ হৈ গৈছে। ছোৱালীটোক ল'ৰাৰ তাতে দিয়াৰ কাৰণে আমি মানে প্ৰস্তুত হৈ আছো। ছোৱালীটোক উঠাই লৈ গ'ল, তাৰ কাৰণে আমাৰ মানে বহুত দুখ পাই আছো আমি গাঁওবাসীয়েও। মানে আমাৰ হিন্দু ছোৱালীজনীক মুছলিম ল'ৰাই উঠাই লৈ গ'ল, তাৰ কাৰণে আমাক এটা উচিত তদন্ত লাগে বা উচিত বিচাৰ লাগে। আৰু আমাৰ হিমন্ত ছাৰেও যাতে এই লাভ জেহাদৰ কাৰণে এটা আইন ওলাই দিয়ে, তাৰ কাৰণে এটা সুব্যৱস্থা কৰি দিয়ে যাতে।